নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ লগত দশম শ্ৰেণীৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটো আলোচনা কৰি আছিলোঁ। আজি মই এইটো ক্লাছত তোমালোকক এই পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ যি উত্তল আৰু অৱতল দাপোনৰ সূত্ৰ প্ৰয়োগ কৰি যিখিনি অংক কৰিব লাগে সেইখিনি মই যোৱাটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ যদিও আজি তাৰ লগতে সংগতি ৰাখি অনুশীলনীৰ কেইটামান দাপোনৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব লগা অংক তোমালোকৰ লগত আলোচনা কৰিম। আহাচোন চাওঁ আমি। প্ৰথম প্ৰশ্নটো আছে চোৱা অনুশীলনী 7 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো কৈছে 15 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখন ব্যৱহাৰ কৰি কি দাপোন বুলি কৈছে অৱতল দাপোন ফকাছ দৈৰ্ঘ্য কিমান 50 চেণ্টিমিটাৰ। লক্ষ্যবস্তুৰ এটা থিয় প্ৰতিবিম্ব পাব বিচাৰিছোঁ। দাপোনখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব পৰিসৰ কিমান হোৱা উচিত। আমাক কি বুলি কৈছে দাপোনখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বটো কিমান হ'ব লাগে সুধিছে আৰু প্ৰতিবিম্বৰ প্ৰকৃতিনো কি হ'ব এইটো উল্লেখ কৰিব কৈছে। প্ৰতিবিম্বটো লক্ষ্যবস্তুটোতকৈ ডাঙৰ নে সৰু এইটো সুধিছে আৰু এই ক্ষেত্ৰত প্ৰতিবিম্ব গঠন দেখাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকিবলৈ কৈছে। আমি চোৱা প্ৰশ্নটোত কি দিয়া আছে লিখি ল'লোঁ। দিয়া আছে অৱতল দাপোনৰ কি ফকাছ দৈৰ্ঘ্য F হৈছে 15 চেণ্টিমিটাৰ। আমি জানো যে অৱতল দাপোনৰ ক্ষেত্ৰত থিয় প্ৰতিবিম্ব এটা পাবলৈ হ'লে লক্ষ্যবস্তুটো মেৰু আৰু ফকাছৰ মাজত থাকিব লাগিব। এইখিনি তোমালোকে কিতাপৰ যিখিনি অৱতল দাপোনৰ ক্ষেত্ৰত চিত্ৰ আছিলে ৰশ্মি চিত্ৰ সেইখিনি চাই ল'বা, তেতিয়া বুজি পাবা। বা মই যিখিনি আগৰ ক্লাছত দিছিলোঁ যে অৱতল দাপোনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ কেনেকৈ গঠন হয় সেই চিত্ৰখিনি চালেও তোমালোকে বুজিব পাৰিবা। এতিয়া কি বুলি কৈছে অৱতল দাপোনৰ ক্ষেত্ৰত থিয় প্ৰতিবিম্ব এটা পাবলৈ লক্ষ্যবস্তুটো ক'ত থাকিব লাগিব মেৰু আৰু ফকাছৰ মাজত। গতিকে দাপোনখনৰ পৰা লক্ষ্যবস্তুটোৰ দূৰত্বৰ পৰিসৰ হ'ব লাগিব 0 পৰা 15 চেণ্টিমিটাৰৰ ভিতৰত। মানে কি হৈছে ইয়াত -15 চেণ্টিমিটাৰ বুলি কেলৈ লিখিছোঁ জানানে, যিহেতু অৱতল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুটো ক'ত থাকে x ডেছ অক্ষৰ দিশত, গতিকে এইটো মাইনাছত হ'ব মানে ঋণাত্মক মান হ'ব। আৰু এই ক্ষেত্ৰত লক্ষ্যবস্তুৰ দূৰত্ব কি হ'ব লাগিব জানানে 0 আৰু 15 চেণ্টিমিটাৰৰ মাজত হ'ব লাগিব বা 15 চেণ্টিমিটাৰতকৈ কম হ'ব লাগিব। এতিয়া চোৱা ৰশ্মি চিত্ৰটো আমি কেনেদৰে আঁকো, এইটোতো উত্তল দাপোন গতিকে এইটো আমি আঁকিবই নোৱাৰোঁ। আমাক কৈছে অৱতল দাপোন, এইখন অৱতল দাপোন আঁকিলোঁ। চোৱা মই ফকাছ আৰু মেৰুৰ মাজত লক্ষ্যবস্তু AB ৰাখিছোঁ। প্ৰথমডাল ৰশ্মি Cৰ ভাঁজকেন্দ্ৰৰ মাজেৰে যাবলৈ হ'লে একেডাল ৰশ্মি ভাঁজকেন্দ্ৰৰ মাজেৰে যায় আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে উভতি আহে, এইটো মই কৈছিলোঁৱে। আৰু দ্বিতীয়ডাল ৰশ্মি চোৱা মেৰুৰ মাজেৰে গ'লে মেৰুৰ দিশত গ'লে কি হয় সেই একে কোণ গঠন কৰি ৰশ্মিডাল উভতি আহে, মানে সমান কোণ গঠন কৰি ৰশ্মিডাল উভতি আহে। দুইডাল ৰশ্মি যদি এনেকৈ আমি আগলৈ আগবঢ়াই কল্পনা কৰি দিওঁ তেতিয়া কটাকটি বহুত দূৰত কৰিব। গতিকে মই চিত্ৰটোত যিহেতু লক্ষ্যবস্তুটো অকণমান ওখ আঁকিছোঁ গতিকে বহুত দূৰত কটাকটি কৰিব। গতিকে চোৱা মই এটা নতুন চিত্ৰ আঁকি দিছোঁ। তলত চোৱা ইয়াত মই ঠিক একেদৰে ফকাছ আৰু মেৰুৰ মাজতে লক্ষ্যবস্তুটো ৰাখিছোঁ কিন্তু লক্ষ্যবস্তুটো অকণমান সৰুকৈ আঁকিছোঁ। ফলত কি হৈছে চোৱা প্ৰথমডাল ৰশ্মি ভাঁজকেন্দ্ৰৰ মাজেৰে গৈ ভাঁজকেন্দ্ৰৰ মাজেৰে উলটি আহে আৰু দ্বিতীয়ডাল ৰশ্মি কি হৈছে মেৰুত ঠেকা খাই একে কোণ সমান কোণ সৃষ্টি কৰি উভতি যায়। দুইডাল ৰশ্মিয়ে কল্পনা কৰিলে দাপোনৰ পিছফালে যিটো বিন্দুত কটাকটি কৰিব সেই বিন্দুটোতে প্ৰতিবিম্বটো গঠিত হ'ব। প্ৰতিবিম্বটো হৈছে A ডেছ আৰু B ডেছ। ইয়াত চোৱা প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ওখ হৈছে হয়নে, যিহেতু কাল্পনিক ৰেখা গতিকে এই দুটা অখত প্ৰতিবিম্ব গঠিত হয় যিহেতু কাল্পনিক ৰেখাহে কটাকটি কৰিছে আৰু অখত আৰু ই কি হৈছে থিয় হৈছে। এতিয়া আমি প্ৰকৃতিটো কেনেকৈ লিখিছোঁ চোৱা, প্ৰতিবিম্বৰ প্ৰকৃতি অখত আৰু থিয় কেলৈ হৈছে মই বুজাই দিলোঁৱে। অখত কেলৈ হৈছে কাল্পনিক ৰশ্মিয়ে যিহেতু কটাকটি কৰিছে আৰু প্ৰতিবিম্বৰ আকাৰ কি হৈছে লক্ষ্যবস্তু আকাৰতকৈ ডাঙৰ। চিত্ৰটো তোমালোকে দেখিছাই, তেনেদৰে তোমালোকে সেই প্ৰশ্নটো কৰিবা। তাৰপিছত চোৱা 12 নম্বৰ প্ৰশ্নটো 15 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা, এইবাৰ কি কৈছে উত্তল দাপোন বুলি কৈছে, 10 চেণ্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হ'ল, প্ৰতিবিম্বৰ অৱস্থানৰ প্ৰকৃতি নিৰ্ণয় কৰা। দিয়া আছে লিখি ল'লোঁ উত্তল দাপোনৰ লক্ষ্যবস্তুৰ দূৰত্ব U = -10 চেণ্টিমিটাৰ। মাইনাছ কেলৈ থৈছোঁ যিহেতু উত্তল দাপোনখনৰ কি হয় x ডেছৰ ফালেই লক্ষ্যবস্তুটো থাকে গতিকে ই ঋণাত্মক হ'ব। ফকাছ দৈৰ্ঘ্য F = 15 চেণ্টিমিটাৰ। ফকাছটো ক'ত থাকে xৰ দিশত থাকে, ফকাছটো এইফালে থাকে হয়নে x অক্ষৰ দিশত, গতিকে ই ধনাত্মক হ'ব। প্ৰতিবিম্বৰ দূৰত্ব V = কিমান ওলাবলৈ কৈছে।
এতিয়া চোৱা দাপোনৰ সূত্ৰ অনুসৰি 1/v + 1/u = 1/f এতিয়া 1/vটো যেহেতু মানটো লাগে গতিকে 1/uটো আমি পাতিলোঁ -10 সেন্টিমিটাৰ fৰ মানটো পাতিলোঁ 15 এতিয়া ভিৰ মানটো লাগে কাৰণে আমি এইটো এইফালৰ পৰা এইফালে লৈ গ'লো ইয়াত ধনাত্মক চিন আছিলে ইয়াত হ'ব ঋণাত্মক হয়নে 1/v = 1/15 মাইনাছে প্লাছ হ'ল 1/10 এতিয়া চোৱা 10 আৰু 15 মই লখাগু সাইডৰ ওলাই দিছো 5 3 * 15 5 2 * 10 3 * 3 2 * 2 5 3 * 15 2 15 * 30 লখাগু হ'ল 30 যেহেতু 15ই 30ক দুবাৰ যায় গতিকে 1ৰ লগত 2 পূৰণ কৰিলো 10ে 30ক তিনিবাৰ যায় গতিকে 1ৰ লগত 3 পূৰণ কৰিলো এতিয়া চোৱা 2 3 যোগ কৰিলে 5 হৈ গ'ল আৰু 1/v = 5/30 হ'ল 5ৰে 30ক যেহেতু কটাকটি যায় গতিকে 5 * 5 5 6 * 30 বৰ্জ গুণন কৰিলে v এ 1ৰ লগত পূৰণ হ'ব আৰু 1টো 6ৰ লগত পূৰণ হ'ব গতিকে ভিৰ মান হৈছে 6 সেন্টিমিটাৰ ভিটো হৈছে লক্ষ্যবস্তু প্ৰতিবিম্বৰ দূৰত্ব গতিকে প্ৰতিবিম্বৰ দূৰত্বটো কিমান হ'ব 6 সেন্টিমিটাৰ এতিয়া যেহেতু 6 সেন্টিমিটাৰটো ধনাত্মক বুলি কৈছে গতিকে xৰ দিশত থাকিব হয়নে গতিকে প্ৰতিবিম্বৰ দাপোনৰ পিছফালে গঠিত হ'ব 6 সেন্টিমিটাৰ দূৰত্বত গঠিত হ'ব দাপোনৰ পিছফালে বুলি কেলে কৈছে জানানে যেহেতু এইটো মান ধনাত্মক হৈছে চোৱা মই দেখাই দিছোঁ এনেকৈ উত্তল দাপোনখন আছে হয়নে প্ৰতিবিম্বটো ধনাত্মক হ'বলৈ হ'লে এই xৰ দিশত গঠিত হ'ব লাগিব xৰ দিশত গঠিত হ'লে এখন উত্তল দাপোন তাৰ পিছফালে হ'ব হয়নে সেইটো বুজাইছে তাৰ পাছত চোৱা বিবৰ্ধন m = কিমান বিবৰ্ধন m = আমি জানো যে সূত্ৰটো আছিলে -v/u এটা ভিৰ মানটো হৈছে 6 আৰু ইউৰ মানটো হৈছে -10 মাইনাছে কটাকটি গ'ল 10ত এটা শূন্য আছে গতিকে এটা সংখ্যাৰ আগত দশমিক হ'ব মানে বিবৰ্ধন m হ'ব 0.6 যেহেতু বিবৰ্ধনৰ মানটো ধনাত্মক ওলাইছে গতিকে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অখত হ'ব আৰু ই থিয় হ'ব এইখিনিলৈকে বুজিলা এতিয়া চোৱা 13 নম্বৰ প্ৰশ্নটো সমতল দাপোনৰ +1 বিবৰ্ধন দিয়ে ইয়াৰ অৰ্থ কি আমি জানো যে দাপোনৰ বিবৰ্ধন সমান h'/h সমান -v/u এতিয়া v হৈছে প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্ব u h' হৈছে প্ৰতিবিম্বৰ উচ্চতা বা আকাৰ আৰু h হৈছে লক্ষ্যবস্তুৰ উচ্চতা এতিয়া সমতল দাপোনে +1 বিবৰ্ধন দিয়ে মানে অৰ্থটো কি হ'ব সমতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ প্ৰকৃতিটো অখত হ'ব যেহেতু এইটো বিবৰ্ধন মান ধনাত্মক আৰু ই থিয় হ'ব দ্বিতীয়তে কি হ'ব 1 পাবলৈ হ'লে আমি v মান যিমান হ'ব লাগিব u মানো সিমানে হ'ব লাগিব তেতিয়াহে v u এ কটাকটি কৰিলে 1 হ'ব মানে v মান 5 হ'লে u মানো 5 হ'ব লাগিব হয় না গতিকে সমতল দাপোনৰ লক্ষ্যবস্তু দূৰত্বৰ প্ৰতিবিম্বৰ দূৰত্ব সমান হ'ব লাগিব আৰু তৃতীয়তে কি হ'ব বিবৰ্ধন h' আৰু h ৰ মান দুইটা সমান হ'লেহে 1 হ'ব হয় না এই ক্ষেত্ৰত লিখিব লাগিব লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ উচ্চতা আৰু আকাৰ সমান হ'ব লাগিব এইখিনিলৈকে তোমালোকে বুজি পাইছা বুলি মই ভাবি লৈছোঁ চোৱা এইখিনি তোমালোকে বহি লিখিও যাবা দেই তাৰ পাছত চোৱা 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা তোমালোকে প্ৰশ্নটো পঢ়ি তাত কি দিয়া আছে এইখিনি লিখি ল'বা দিয়া আছে উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ r = 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ জনা থাকিলে আমি f ৰ মান উলিয়াব পাৰোঁ মানে ভাঁজ ব্যাসাৰ্ধটো আধাটোৱে হৈছে ফকাছ দৈৰ্ঘ্য f = r/2 মানে 30ক 2 হৰণ কৰিলে 15 সেন্টিমিটাৰ ওলালে তাৰপিছত লক্ষ্যবস্তু দূৰত্ব u দিয়া আছে 20 সেন্টিমিটাৰ লক্ষ্যবস্তুটো সদায় x' দিশতে থাকে গতিকে ইয়াত ঋণাত্মক বুলি লিখিব লাগিব লক্ষ্যবস্তুৰ আকাৰ h ৰ মান দিয়া আছে 5 সেন্টিমিটাৰ যেহেতু লক্ষ্যবস্তু সদায় y দিশত থাকে y অক্ষৰ দিশত গতিকে ই ধনাত্মক হ'ব প্ৰতিবিম্বৰ দূৰত্ব v = এতিয়া দাপোনৰ সূত্ৰ মতে 1/v + 1/u = 1/f মই মানকেইটা পাতি দিলোঁ ভিৰ মানটো পাতিলোঁ -20 f ৰ মান পাতিলোঁ 15 যেহেতু ইউৰ মানটো পাতিলোঁ -20 এতিয়া যেহেতু আমাক ভিৰ মান লাগে ইউৰ মানটো বাওঁফালৰ পৰা সোঁফাললৈ লৈ গ'লোঁ বাওঁফালে যেহেতু ইয়াত পজিটিভ আছিলে ইয়াত হ'লগৈ নিগেটিভ এতিয়া চোৱা মাইনাছে প্লাছ হৈ যাব হয়নে এতিয়া 15 আৰু 20ৰ আমি লখাগু উলিয়ালোঁ সাইডত মই লখাগুখিনি উলিয়াই দিছোঁ চাই ল'বা ইয়াৰ লখাগু ওলালে 60 15ৰে 60ক যায় 4 বাৰ গতিকে 1ৰ লগত 4 পূৰণ কৰিলোঁ 20ে 60ক যায় 3 বাৰ গতিকে 1ৰ লগত 3 পূৰণ কৰিলোঁ এতিয়া চোৱা 4 × 4 3 × 3 4 × 3 7 হ'ল 1/v মানটো হৈছে 7/60 এতিয়া বৰ্জ গুণন কৰিলে ভিৰ লগত 7 পূৰণ হ'ল 1ৰ লগত 60 পূৰণ হ'ল
এতিয়া ভিৰ মান ওলাব 7টো ভিৰ লগত পূৰণ হৈ আছে এফালে গ'ল হৰণ হৈ গ'ল 7 60 হৰণ কৰিলে 7 8 গুণ 56 হ'ব 4 নামি আহিব 4টো খাতে নাযায় কাৰণ দশমিক দিলো 0 আহিলে 7 5 গুণ 35 5 নামিলে 50 হ'ল 7 7 গুণ 49 1 থাকিলে এনেকৈ ওলাই ওলাই গৈ থাকিব গতিকে মই এইখিনিতে ৰখাই দিলোঁ মানে প্ৰতিবিম্বৰ দূৰত্ব ভিটো হ'ব 8.57 সেন্টিমিটাৰ এতিয়া আছে প্ৰতিবিম্বটো কি হ'ব দাপোনৰ পিছফালে যেহেতু ধনাত্মক ওলাইছিলে গতিকে দাপোনৰ পিছফালে বুলি লিখিব লাগিব 8.57 সেন্টিমিটাৰ দূৰত্বত গঠিত হ'ব এতিয়া বিবৰ্ধন m = h'/h = v/u ভিৰ মানটো গম পালোৱে 8.57 সেন্টিমিটাৰ ইউৰ মানটো দিয়া আছে -20 এটা মাইনাছে মাইনাছে কটাকটি গ'ল দশমিকটো অতৰাই দিলে দুটা সংখ্যা আগত দশমিক আছে কাৰণে তলত 100 পূৰণ কৰিব লাগিব মানে 20ৰ লগত আৰু দুটা শূন্য দি দিলোঁ এতিয়া 2857 হৰণ কৰি চালোঁ এইখিনিতে মই সাইডৰ হৰণটো দেখাই দিছোঁ তোমালোকে চাই ল'বা উত্তৰটো ওলালে 0.428 যেহেতু বিবৰ্ধনৰ মান ধনাত্মক গতিকে প্ৰতিবিম্বটো হ'ব অসৎ প্ৰকৃতিৰ আৰু থিয় আৰু এতিয়া প্ৰতিবিম্বৰ আকাৰটো উলিয়াবলৈ হ'লে h'/h = v/u এই সূত্ৰটো প্ৰয়োগ কৰিব লাগিব আমাৰ hৰ মান দি আছিলে 5 গতিকে 5 পাতিলোঁ -v/u মানটো এতিয়া এইখিনিত পাইছোঁ যিহেতু সেইটো পাতি দিলোঁ 0.428 এতিয়া এই তলত একো নাই মানে 1 আছে বুলি ধৰিলোঁ বৰ্গগুণনত h' * 1 হ'ব মানে h' হ'ব আৰু তলৰ 5ৰ লগত ওপৰৰ 0.428টো পূৰণ হৈ যাব 5ৰ লগত 0.428টো পূৰণ কৰিলে হ'ব 2.140 গতিকে আমি 0টো নিলিখিলোঁ 2.14 বুলি লিখিব লাগিব এতিয়া চোৱা বিবৰ্ধনৰ মান ধনাত্মক ওলোৱাৰ কাৰণে প্ৰকৃতিৰ অসৎ আৰু থিয় বুলি লিখিছোঁ আৰু প্ৰতিবিম্বৰ আকাৰটো পালোঁ আমি 2.14 সেন্টিমিটাৰ অৰ্থাৎ প্ৰতিবিম্বটো সংকুচিত মানে সৰু যেহেতু লক্ষ্যবস্তুটো আছিলে 5 আৰু প্ৰতিবিম্বটো ওলালে 2.14 সেন্টিমিটাৰ গতিকে 5তকৈ 2.14টো যেহেতু সৰু গতিকে ই সংকুচিত বুলি আমি লিখিম এতিয়া চোৱা 15 নম্বৰ প্ৰশ্নটো 15 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 18 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত ফকাছ দৈৰ্ঘ্য দিয়া আছে 18 সেন্টিমিটাৰ দাপোনখন দিছে অৱতল দাপোন 27 সেন্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু দূৰত্ব দিছে 27 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা মানে hৰ মান দি আছে 7 সেন্টিমিটাৰ ৰখা হৈছে দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্ট গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব প্ৰতিবিম্বৰ আকাৰ প্ৰকৃতি নিৰ্ণয় কৰা দিয়া আছে লিখি ল'লো অৱতল দাপোনৰ লক্ষ্যবস্তু দূৰত্ব u = -27 সেন্টিমিটাৰ u সদায় x' দিশত থাকে কাটে নিগেটিভ লিখিছোঁ ফকাছ দৈৰ্ঘ্য f হৈছে -18 সেন্টিমিটাৰ যেহেতু অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছটো x' দিশত থাকে হয়নে গতিকে এটো নিগেটিভ হ'ব লক্ষ্যবস্তু আকাৰ h = 7 সেন্টিমিটাৰ প্ৰতিবিম্বৰ দূৰত্ব v = ? দাপোনৰ সূত্ৰ অনুসৰি 1/v + 1/u = 1/f আমি u আৰু f ৰ মানটো পাতিলোঁ -27 -18 এতিয়া চোৱা আমাক 1/v লাগে এইটো গতিকে বাওঁ ফালৰ পৰা হোৱাটোলৈ লৈ গ'লোঁ প্লাছ আছিলে ইয়াত হ'ল মাইনাছ এতিয়া মাইনাছে মাইনাছে প্লাছ হ'ব এই আগত মাইনাছ আছে 18ৰ আগত সেইটো ওপৰলৈ উঠি গ'ল এতিয়া চোৱা 18 আৰু 27ৰ লসাগু উলিয়ালে হ'ব 54 যেহেতু 18এ 54ক যায় তিনিবাৰ গতিকে 1ৰ লগত 3টো পূৰণ হ'ল আগত বিয়োগ চিন আছে বিয়োগ চিনটো দি লৈছোঁ যোগ 27এ 54ক যায় দুবাৰ গতিকে 1ৰ লগত 2 পূৰণ কৰিলোঁ এতিয়া -3 + 2 হ'ল প্লাছে মাইনাছে -3ৰ পৰা 2 গ'লে এক ডাঙৰ সংখ্যা আগত বিয়োগ চিন আছে কাৰণে বিয়োগ দিলোঁ এতিয়া বৰ্গগুণন কৰিলে পাম আমি -v = 54 আৰু ভিৰ মানটো হ'ব -54 সেন্টিমিটাৰ যেহেতু ভি আগত মাইনাছ আছে গতিকে ভিটো মাইনাছ উঠাবলৈ হ'লে ইটো সংখ্যা আগত মাইনাছটো দি দিব লাগিব এতিয়া চোৱা ভিৰ মানটো যেহেতু নিগেটিভ ভিৰ মানটো যেহেতু নিগেটিভ ওলাইছে হয়নে গতিকে আমি জানো যে লক্ষ্যবস্তুটো দাপোনৰ সন্মুখ ফালে গঠিত হ'ব সন্মুখতে x' থাকে আৰু x' দিশতে ঋণাত্মক হয়নে দাপোনৰ সন্মুখতে কি হ'ব লক্ষ্যবস্তুৰ ফালে 54 সেন্টিমিটাৰ দূৰত্বত গঠিত হ'ব বিবৰ্ধন m = -v/u = h'/h এতিয়া ভিৰ মানটো পালোঁ -54 ইউৰ মানটো পালোঁ -27 এতিয়া মাইনাছে মাইনাছে কটাকটি গ'ল 54/27 কিন্তু আগত মাইনাছ চিন এটা আৰু আছিলে গতিকে সেই মাইনাছটো পাতি ল'লোঁ এতিয়া 54ক 27এ দুবাৰ যায় গতিকে উত্তৰটো হ'ব -2 যেহেতু বিবৰ্ধনৰ মান ঋণাত্মক ওলাইছে গতিকে প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা হ'ব হয়নে আকৌ m = h'/h মানে m ৰ মান পাতিলোঁ -2 h' h ৰ মান হৈছে 7 বৰ্গগুণন কৰিলে হ'ব h' = -2 × 7 মানে 7 × 2 = 14 -14 সেন্টিমিটাৰ বিয়োগ 14 সেন্টিমিটাৰ
এতিয়া প্ৰতিবিম্বৰ আকাৰটো আমি কি পালোঁ এইচ ডেছৰ মানটো পালোঁ 14 চেণ্টিমিটাৰ হয়নে আৰু লক্ষ্যবস্তুৰ আকাৰটো আছিলে 7 চেণ্টিমিটাৰ যেহেতু 14টো 7তকৈ ডাঙৰ গতিকে প্ৰতিবিম্বটো আমি কি বুলি ক'ম বিবৰ্ধিত বুলি ক'ম এয়াই আছিলে আজি মই আলোচনা কৰা প্ৰশ্নকেইটাৰ প্ৰশ্নাৱলী গতিকে তোমালোকে এই প্ৰশ্নকেইটা বহীত পাতি বুজিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে নোচোৱাকৈ এবাৰ কৰি চাবা পাৰিবা মই ভাবিও আৰু তোমালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিবা কিবা ডাউট থাকিলে কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ আহোঁ ইমানতে ধন্যবাদ